অক্টোবৰ 2024 অৰ্থাৎ যোৱাকালিৰ দিনটো অসমবাসীলৈ এক সুখবৰ বুলি ক'ব লাগিব কাৰণ কেন্দ্ৰীয় কেবিনেটে কালি অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে যিহেতু এতিয়া এই খবৰ বিয়পি পৰাৰ পিছতে যেন অসমবাসীলৈ এক চিৰস্মৰণীয় দিন হিচাপে গণ্য কৰা হয় যিহেতু কালিৰ দিনটো সকলোৰে বাবে সুখৰ দিন ধ্ৰুপদী ভাষা যি অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিয়া হৈছে তাৰ পিছতে যেন অসমৰ বিভিন্ন চুকে কোণে থকা দল সংগঠনৰ পৰা আদি কৰি যি অসমীয়া লোকসকল আছে সকলোৱে যেন বিভিন্ন মত প্ৰকাশ কৰিছে আৰু ঠিক তেনেদৰে আমাৰ সৈতে উপস্থিত আছে অসম লাচিত সেনা থলগিৰিৰ সভাপতি গগন কলিতা আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে অসমীয়া ভাষাক এক সুন্দৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে এই ক্ষেত্ৰত তেওঁৰ কি মতামত বা এই ক্ষেত্ৰত তেওঁ কি ধৰণে এই কথাটো গ্ৰহণ কৰিছে বা অসমবাসীয়ে যেনেদৰে এতিয়া বৰ্তমান এক ধৰণৰ উদযাপন কৰিছে সুন্দৰ এক ধৰণৰ সকলোৰে বাবে এই কালিৰ দিনটো চিৰস্মৰণীয় হিচাপে থাকিব আৰু এই ক্ষেত্ৰত আমাৰ সৈতে কিভাৱে মতামত আগবঢ়াব বা তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে এই ক্ষেত্ৰত তেওঁ কি ক'ব জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ